নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি মই কি বনাম তাকে আপোনালোকৰ আগত দেখুৱাম। এয়া দেখিছেই, মই আজি মছলা পনীৰ বনাবলৈ লৈছোঁ। মছলা পনীৰ বনাবলৈ এয়া বস্তু যোগাৰ কৰি লৈছোঁ, আৰু বিলাহী, পিঁয়াজ আৰু এটা মছলাৰ পেকেট আৰু পনীৰ, ইমানেই বস্তু। এইটো হৈছে চুহানা মটৰ পনীৰ মিক্স। ইয়াত সকলো মছলা মিলাই থোৱা থাকে, আৰু এই মছলা পেকেটটো দি বনালে একো মছলা আপুনি বেলেগে ইয়াত দিব নালাগে, আৰু বহুত ধুনীয়া হয় খাবলৈ। সেইকাৰণে মই এই মছলা পেকেটটোৰে কেনেকৈ পনীৰ বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকে বনাইছেনে কোনোবাই বাৰু এইটো মছলা পেকেট দি পনীৰ? যদি বনোৱা নাই, বনাই চাবচোন, খাবলৈ খুব ভাল হয়। আৰু এইটো পুৰবী পনীৰ হয়। আৰু তাৰ লগত এইকেইটা বিলাহী লৈ লৈছোঁ, আৰু এই 3টা সৰু সৰু পিঁয়াজ লৈ লৈছোঁ। এতিয়া মই পনীৰ কেইটুকুৰা সৰু সৰুকৈ কাটি ল'ম। এয়া মই কাটি লৈছোঁ পনীৰ কেইটুকুৰা। মই পনীৰ কেইটুকুৰা স্কোৱাৰ টাইপতে কাটি লৈছোঁ, আৰু আপোনালোকে দীঘলীয়াকৈও কাটিব পাৰে, বা ইয়াতকৈ সৰুকৈও কাটিব পাৰে, ডাঙৰকৈও কাটিব পাৰে। মই মিডিয়াম চাইজতে এনেকৈ কাটি ল'লোঁ। এয়া পনীৰ কটা হৈ গ'ল মোৰ। আৰু এতিয়া মছলাখিনি এটা বাটিত মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। গোটেইকণ মছলা মই বাটিত উলিয়াই ল'লোঁ। আৰু এতিয়া মই ইয়াত পানী অকণমান দি দিলোঁ, আৰু মছলাখিনি মই ভালদৰে পানীৰ লগত মিলাই দিছোঁ। এয়া গোটা গুটি হৈ থাকিলে বেয়া হয়, সেইকাৰণে মই ভালদৰে মিলাই দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মিলাই দিব লাগে। আৰু মোৰ মিলোৱা হৈ গৈছে। এতিয়া মই এয়া কিনাৰতে থৈ দিম। আৰু এই পিঁয়াজো সৰু সৰুকৈ কাটি ল'লোঁ, আৰু এয়া বিলাহীও মই মিক্সিতে পিচি ল'লোঁ। আৰু এয়া কেৰাহীত মই অলপ ৰিফাইন তেল দি দিছোঁ। কেৰাহীখন মই আগতে গৰম হ'বলৈ থৈ দিছিলোঁ। এতিয়া মই এটা বাটিত অলপ পানী লৈ লৈছোঁ, ঠাণ্ডা পানী, তাতে অকণমান নিমখ দি দিছোঁ। এয়া মই এইকাৰণেই দিছোঁ, ভজা পনীৰখিনি ইয়াতে ডুবাই থৈ দিম অকণমান দেৰি। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই পনীৰ কেইটুকুৰা তেলত দি ভাজি ল'ম। এয়া মই ধুনীয়াকৈ পনীৰ কেইটুকুৰা ভাজি লৈছোঁ। পনীৰবোৰ তেলত ভাজি ল'লে কি হয়, পনীৰখিনি ফুলি উঠে আৰু খাবলৈও সোৱাদ হয়। সেইকাৰণে মই পনীৰ বনালে পনীৰ তেলতে ভাজি লওঁ, আৰু পনীৰখিনি ভাজি লৈ এইখিনি মই সেই নিমখৰ পানীখিনিত দি দিওঁ। নিমখৰ পানীত ডুবাই থ'লে কি হয়, পনীৰখিনিত নিমখো সোমাই যায়, আৰু পনীৰখিনি কোমল হয় খাবলৈ। এতিয়া মই বাচি থকা তেলতে এয়া জিৰা অকণমান দি দিছোঁ, আৰু জিৰা ফুটফুটকৈ ফুটাৰ লগে লগে তেজপাত দুটাও দি দিছোঁ, আৰু কাটি থোৱা পিঁয়াজখিনিও মই তেলতে দি দিলোঁ, আৰু ভালদৰে মিলাই দিছোঁ। ইয়াত মই নহৰু আদা একো নিদিওঁ, কাৰণ মছলাখিনি সৰহকৈ আছেই, আৰু মছলাই দি বনাম। সেইকাৰণে মই আদা আৰু নহৰু দিয়া নাই, অকল পিঁয়াজ আৰু জিৰা কেইটামানহে ইয়াত দিছোঁ, আৰু মছলা পেকেটৰ মছলাখিনি মই ইয়াত মিলাই দিম। এয়া
মই ভালদৰে পিঁয়াজখিনি ভাজি লৈছোঁ। এয়া পিঁয়াজ ভজা হৈয়ে গৈছে। অলপ দেৰি পিঁয়াজখিনি ভাজি ল'লে ভাল হয়। এতিয়া মই নিমখ অকণমান দি দিছোঁ। নিমখ মই পনীৰতো দিছোঁ, সেইকাৰণে বেছিকৈ দিয়া নাই। নিজৰ সোৱাদ অনুসৰি মই দিছোঁ আৰু নিমখ, তাতে হালধিও অকণমান দি দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই ভাজিম। এয়া ভাজা হৈয়ে গৈছে। এতিয়া মই পিচি থোৱা বিলাহীখিনিও তেলতে দি দিছোঁ। আৰু এইখিনিও মই ভালদৰে মিলাই অকণমান দেৰি ভাজি দিছোঁ। এয়া ধুনীয়াকৈ মই মিলাই দিলোঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ অলপ দেৰি সিজিবৰ কাৰণে। আৰু এতিয়া আকৌ এবাৰ চাইছোঁ, এয়া চাওকচোন মোৰ সিজিয়ে গ'ল, ধুনীয়াকৈ সিজি গ'ল। এয়া পানীখিনি শুকাই গৈছে। এতিয়া মই ইয়াতে পানীৰ লগত মিলাই থোৱা মছলাখিনি দি দিম। এয়া মছলাখিনি মই দি দিলোঁ। আৰু বাতিটো অকণমান পানীৰে আওখলি সেইকণ পানীও মই ইয়াতে মিলাই দিম। এয়া আৰু ভালদৰে মই এয়া মিলাই দিছোঁ। ৰংটো দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল হয়। বহুত কম বস্তুৰে বনাইছোঁ যদিও খাবলৈ বহুত ভাল হয়। আৰু এতিয়া ঢাকোনখন লগাই এয়া মই সিজিবলৈ দিম। আৰু এয়া মই আটা এবাতি লৈ লৈছোঁ। আজি মই পৰঠা বনাম, পৰঠা আৰু পনীৰৰ সৈতে খাম। সেইকাৰণে মই তাত অকণমান নিমখ দি দিলোঁ আৰু অকণমান ৰিফাইন তেল দি দিছোঁ। আৰু তেল নিমখৰ সৈতে আটাখিনি মই ভালদৰে মিলাই লৈছোঁ। এনেকৈ মিলাই ল'লে ভাল হয়, তেলখিনি আটাৰ লগত ধুনীয়াকৈ মিলি যায়। এতিয়া মই ইয়াত অলপ অলপ পানী দি আটাখিনি সানি ল'ম। এয়া আৰু অকণমান পানী দি দিলোঁ। গোটেইকণ পানীয়ে লাগিব চাগে। গোটেইকণ পানীয়ে মই দি দিছোঁ আৰু ধুনীয়াকৈ মই আটাখিনি সানি ল'ম। এয়া মোৰ আটাখিনি সনা হৈ গৈছে। ভালদৰে আটাখিনি সানি ল'লে পৰঠাটো খাবলৈ ধুনীয়া হয়। এয়া হৈ গ'ল। এতিয়া মই আটাখিনি এখন প্লেটৰে ভালদৰে ঢাকি থৈ দিম। এই কিনাৰতে মই থৈ দিছোঁ। এতিয়া মই আকৌ ঢাকোনখন খুলি চাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়া ৰং হৈছে আৰু একেবাৰে তেলবোৰ ওপৰলৈ বিৰিঙি উঠিছে। মানে বিলাহী আৰু মছলা ভালদৰে সিজি গ'ল। এতিয়া আমি ইয়াত পনীৰ মিলাব পৰা হৈ গৈছে। এনেকুৱা অৱস্থাতে মই পনীৰখিনি ইয়াত মিলাই দিওঁ। এয়া মই পনীৰখিনি মিলাই দিলোঁ। মই অকণমান পনীৰখিনি জুলীয়াকৈ বনাম, কাৰণ মই ইয়াৰ লগত আজি একো নবনাওঁ। পনীৰ হ'ব আৰু লগত পৰঠা হ'ব, এনেকৈয়ে খাম। সেইকাৰণে মই পনীৰখিনি অকণমান জুলীয়াকৈ বনাম। আৰু অকণমান পানী মই ইয়াত দিহে দিম। এয়া মই অকণমান পানী দি দিলোঁ বাতিটো আওখলি। এতিয়া মই ধুনীয়াকৈ এবাৰ আকৌ মিলাই দিছোঁ। এয়া এতিয়া মই ঢাকোনখন মাৰি অকণমান সিজিবলৈ দিম।
এতিয়া মই আকৌ এবাৰ চাওঁ, এয়া ধুনীয়াকৈ উতল আহি গ'ল আৰু ভালদৰে ধুনীয়াকৈ এয়া সিজি গ'ল। এয়া আমাৰ পনীৰ হৈয়ে গৈছে। আৰু এয়া ধনিয়া নহয় দেই, এয়া পালেং শাক হয়। পালেং শাকৰ পাত দুটামান মই ওপৰতে কাটি দিছোঁ। আজি আমাৰ ধনিয়া নাই, সেইকাৰণে মই ভাবিলোঁ পালেং শাকৰ পাত কেইটামানকে ওপৰত দি দিওঁ ধনিয়াৰ দৰে, দেখিবলৈও ধুনীয়া লাগিব আৰু খাবলৈও ভাল হয়। এয়া মই পালেং শাকৰ পাত দুটামান দি আমাৰ পনীৰত ঢাকোনখন দি দিলোঁ আৰু আমাৰ পনীৰ হৈ গ'ল। এতিয়া মই গেছত টাৱাখন পাতি দিছোঁ পৰঠা বনাবৰ কাৰণে। এইপিনে এয়া আটা লাডু কৰি থোৱা মই এবাৰ ভালদৰে সানি লৈ সৰু সৰুকৈ মই লাডু কৰি ল'ম। এয়া মই আটাৰ লাডুকেইটা ধুনীয়াকৈ গোল কৰি লৈছোঁ। আৰু ইয়াত ডব্বা এটাত মই শুকান আটা এনেকৈ থৈ দিওঁ, তেতিয়া আটা কি হয় মানে বেয়া নহয় আৰু ইফালে সিফালেও নপৰে। ধুনীয়াকৈ মই অকণমান শুকান আটা লৈ ৰুটিখন বেলি ল'ম। এয়া মোৰ ৰুটিখন বেলা হৈ গৈছে। এতিয়া সেইপিনে টাৱাখন গৰম হৈয়ে আছে, মই দি দিলোঁ আৰু হাতেৰে অকণমান মিলাই দিছোঁ ৰুটিখন। এতিয়া মই ইটো আটাৰ লাডুটো লৈ ৰুটিখন মই বেলি ল'ম। মই ৰুটি বনায়ো থাকোঁ আৰু বেলিও থাকোঁ, তেতিয়া সোনকালে হয়। এয়া মই ইটো ছাইড কৰি দিলোঁ, চাওকচোন, এখন হাতেৰে কৰি দিছোঁ আৰু এইপিনে মই ৰুটিও বেলি আছোঁ। দুইটা কাম একেলগে কৰিলে সোনকালে হয়। কিছুমানে আগতে বেলি লয় তাৰ পাছত বনায়, মই দুইটা একেলগে কৰোঁ। গৰমো হৈছে, যিমান সোনকালে বনাওঁ আৰু সিমানেই ভাল, নহয়নে বাৰু? এয়া মোৰ এখন ৰুটি হৈ গ'ল। ইয়াতে মই এতিয়া অকণমান ঘি মিলাই দিম। এয়া গৰু ঘিউ হয়, গৰম হয়, সেইকাৰণে মই অকণমানে মিলাওঁ। একদম চিম্পুল পৰঠা বনাম, সেইকাৰণে অকণমান ঘি মিলাই ইলুটি কৰি দিম আৰু হ'ব চিম্পুল পৰঠা। এয়া হৈয়ে গৈছে। দুইটা ছাইড মই পাল্টাখনেৰে হেঁচি ভালদৰে পৰঠাটো বনাই লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পৰঠাটো। এয়া মোৰ এইটো পৰঠা হৈ গ'ল। এয়া এতিয়া মই ইটোও দি দিলোঁ। এই হাতেৰে অকণ মিলাই দি গেছটো চিম কৰি ইলুটি কৰি দিওঁ। এয়া এতিয়া ইয়াত আকৌ অকণমান মই ঘি মিলাই আগৰটোৰ দৰে পৰঠাটো বনাই লৈছোঁ। এয়া পটাপট হয়, বেছি দেৰি নালাগেই। এয়া দেখিছেনে? ধুনীয়াকৈ মোৰ পৰঠা এইটো হৈ গৈছে। এয়া এইদৰে মই আটাইকেইটা লাডু বেলি লৈ পৰঠাকেইটা মই ধুনীয়াকৈ বনাই ল'ম। আৰু এইপিনে এয়া মোৰ পনীৰ মই ডাঙৰ বাতি এটাত কাঢ়ি লৈ দিলোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। অকণমান জুলীয়াকৈ বনাইছোঁ, সেইকাৰণে জুলীয়া হৈছে। পনীৰখিনি তলত আছে। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হয়। এয়া মোৰ পনীৰ হৈ গ'ল। এতিয়া মই এয়া প্লেটত সজাই দিলোঁ এইকেইটা পৰঠা আৰু এয়া পনীৰ, আৰু লগতে মই দুপিচমান এয়া তিয়ঁহ কাটি লৈছোঁ আৰু গাজৰ কাটি লৈছোঁ। চাওকচোন আজি কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই আপোনালোকৰ। এইখন প্লেট সজাই দিলোঁ, এতিয়া খাবহে লাগে।
আৰু আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ অৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই আন্তৰিকভাৱে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰিলোঁ ধন্যবাদ।